हेलो स्टूडेंट्स आजिर क्लासत आमी पढ़िम क्वेश्चन नम्बर 9 सो क्वेश्चन नम्बर 9 तो आमार हातत आछे हरण पद्धतिरे वर्गमूल निर्णय करा कि करिब लागिब आमाक वर्गमूल निर्णय करिब लागिब कि पद्धतिरे हरण पद्धतिरे वर्गमूल निर्णय करिब लागिब सो सोआ एक नम्बर तो कि आछे आमार 2116 এই সংখ্যাটোৰ কি কৰিম আমি বৰ্গমূল উলিয়াম হৰণ পদ্ধতিৰে তেনেহলে কি কৰিবা ধুনিয়াকে তোমালোকে এনেকে হৰণ সিম্বলটো দি লবা কি লিখিম আমি সংখ্যাটো 2116 এতিয়া কি কৰিবা এই সংখ্যাবিলাক জোৰ পতাই দিয়া এনেকে দুটা দুটা কৈ আষ্টানি দিবা হল তাৰ পিছত কি কৰিবা তোমালোকে तार पिছত অকনমান বস্তু এটা জানিব লাগিব এই বৰ্গ সংখ্যাবিলাক লাগিব তোমালোকৰ সুবিধাৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছো ইয়াত 1 ৰ বৰ্গ কিমান 1 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ 9 এনেকে 1 ৰ পৰা 10 লৈ তোমালোকে বৰ্গ সংখ্যা কেইটা জানিব লাগিব হল মই ভাবো তোমালোকৰ এইখিনি কিছুমানে জানাই সো জুনে জুনে নাজানে এই সংখ্যাখিনি তোমাক জানিব লাগিবই হল এতিয়া কি কৰিবা এই সংখ্যাটোৰ কি কৰিম আমি বৰ্গমূল উলিয়াম তাৰ কাৰণে তোমালোকে এই 21 টো লক্ষ্য কৰিবা আগৰ দুটা সংখ্যা তাৰ মানে 21 ৰ অসুৰত থকা বৰ্গ সংখ্যা কি আছে হেটো তুমি চাবা 21 ৰ অসুৰত 25 আছে 25 টো 21 তকৈ ডাঙৰ গতিকে 25 টো লোৱা নাযাব ইয়াতকৈ হৰু তো লব লাগিব ইয়াতকৈ হৰু বৰ্গ সংখ্যাটো কি আছে আমাৰ 16 আছে বুজি পাইছা ইয়াতকৈ হৰু কি আছে আমাৰ 16 তো আমি কাক পূৰণ কৰি পাইছো 4 ক পূৰণ কৰিব পাইছো হয়নে তেনেহলে ইয়াতে লিখিবা কি 4 বুজি পাইছা কি কৰিব লাগিব ইয়াত 21 আছে 21 ৰ অসৰত থকা নাইবা 21 তকৈ হৰু পূৰ্ণবৰ্গ সংখ্যা কোনটো আছে হেটো লব লাগিব 21 তকৈ হৰু কি আছে আমাৰ পূৰ্ণবৰ্গ সংখ্যা 16 আছে হয়নে 21 তকৈ হৰু 16 টো আছে 16 টো কাৰ বৰ্গ 4 ৰ বৰ্গ তাৰ মানে 4 দুটা পূৰণ কৰি আমি 16 পাও গতিকে এই 4 টো ইয়াত লিখিব লাগিব 4 * 4 টো ইয়াতেও লিখিব লাগিব হল এতিয়া কি কৰিবা এই 4 পূৰণ কৰি দিয়া কিমান হ'ব 16 টো ইয়াতে লিখি দিয়া 21 ৰ তলত হল এতিয়া কি কৰা মাইনাস কৰি দিয়া 21 ৰ পৰা 16 মাইনাস কৰিলে কিমান থাকিব আমাৰ 5 থাকিব হল এইখিনি হল এতিয়া বাকি থাকিল কিমান আমাৰ এই 16 টো বাকি থাকি গল হয়নে এতিয়া কি কৰিবা এই 16 টো তললৈ নমাই লৈ আহিবা তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত কিন্তু অকল অন টো নমাই লৈ আহিলে নহব এই দুটা সংখ্যা জোৰ পাতি থকা সংখ্যা দুটাই নমাই লৈ আহিব লাগিব হল দুটা ধৰি নমাব লাগিব এটো হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াই আছো আমি এতিয়া কি কৰিবা এখিনি হল প্লাস মাইনাস কৰা হল কি কৰিব লাগে হৈ গল আমাৰ এতিয়া কি কৰিবা এই 4 আৰু এই 4 দুটা যোগ কৰি দিবা 4 যোগ কৰিলে কিমান হ'ব আমাৰ 8 হ'ব হেই 8 টো ইয়াতে লিখিবা হল এতিয়া ইয়াতে কিবা এটা সংখ্যা দিব লাগিব হেই সংখ্যাটো কি হ'ব আমি কেনেকৈ গম পাম ইয়াত চোৱা এই 8 ৰ লগত কিমান পূৰণ কৰিলে এই 51 সংখ্যাটো হ'ব নাইবা ইয়াৰ অসৰৰ সংখ্যা হ'ব 8 ৰ লগত চোৱাচোন কিমান পূৰণ কৰিলে এই 51 ত থকা এটা অসৰৰ সংখ্যা হ'ব 8 ৰ লগত যদি আমি 7 পূৰণ কৰি দিও 8 ৰ 7 গুণ কিমান হ'ব 56 হ'ব ইয়াত 51 আছে ইয়াত হল 56 দ্যাট মিন্স বেছি হৈ গল বেছি তো লোৱা না যাব গতিকে তুমি এক কম কৰি লোৱা 8 ৰ লগত 7 নহয় 6 লোৱা এবাৰ 8 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 48 বুজি পাইছা তেনেহলে আমি কিমান লম 6 লম হে 6 টো আমি ইয়াতেও দিম হল এতিয়া তুমি সংখ্যাটো ভেৰিফাই কৰিছোৱা এই 6 ৰ লগত এই 86 টো পূৰণ কৰিছোৱা 86 পূৰণ
এই 6 পূৰণ কৰি চোৱাচোন কিমান আহে 6 6 গুণ 34 7 3 6 8 গুণ 48 51 হৈ যাব না এই 3 দি ইয়াত চোৱা 5.6 আমাৰ সংখ্যাটো আহি গৈছে দ্যাট মিন্স আমাৰ অংক পৰিপূৰ্ণভাৱে শুদ্ধ হৈ গৈছে সো ইয়াতে লিখি দিবা কি 6 আৰু 86 পূৰণ কৰি কিমান পাইছো আমি 5.6 মাইনাস কৰিলে কিমান হ'ব আমাৰ 0 হ'ব তাৰ মানে কি তাৰ মানে আমাৰ এই 2.16 ৰ বৰ্গমূল কিমান হ'ব আমাৰ 46 হ'ব তাৰ মানে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব আমাৰ 46 হ'ব বুজি পাইছা বৰ্গমূল কেনেকৈ উলিয়াব লাগে হৰণ পদ্ধতিৰে এনেকৈ বৰ্গমূল উলিয়াব লাগে এতিয়া লিখিবা কি তলত লিখিবা বৰ্গমূল এটো ক হয় বৰ্গমূল চিহ্ন তাৰ মানে এটো কিমান লিখিম আমি 2116 ইকুৱেল কিমান হ'ব আমাৰ 46 হল আমাৰ এক নম্বৰটো হৈ গল এনেকৈ আমি কি কৰিম বাকি কটেইকেটা সলিউশন কৰিম সো ভিডিওটো চাই থাকা আৰু ডেটা কৰিলে ভালকে বুজি পাবা হল অন তো হৈ গল এতিয়া হা কোশ্চেন নম্বৰ 2 এখিনি লিখি লোৱা কোশ্চেন নম্বৰ 2 তো আছে কি 2 তো আছে আমাৰ 4761 কি কৰিম এটোক আমি ভাগ কৰি দিয়া একে প্ৰসেছত 4761 হল এতিয়া কি কৰিব লাগে দুটা সংখ্যাৰ ওপৰত আস টানি দিয়া হৈ গল সেপাৰেট হৈ গল দুটাকে এতিয়া প্ৰথম সংখ্যা দুটা লক্ষ্য কৰা 47 আছে ইয়াত চোৱা প্ৰথম সংখ্যাটো কি আছে আমাৰ 47 আছে 47 তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি আছে ইয়াত চোৱা 47 তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা এটো হল আমাৰ 49 তাৰ মানে 47 তকৈ ডাঙৰ এটো ইয়াতকৈ সৰুটো কি আছে 36 আছে 36 টো আমি কাক পূৰণ কৰি পাইছো 6 ক পূৰণ কৰি পাইছো গতিকে এই 6 টো আমি ইয়াতে লিখিম ইয়াতেও লিখিম বুজি পাইছা এতিয়া কি কৰিম এই 6 আৰু 6 পূৰণ কৰি দিম 6 6 গুণ 36 হল মাইনাস কৰি দিম 7 ৰ পৰা 6 মাইনাস কৰিলে 1 4 minus 3 that means 1 এতিয়া কি কৰিবা এই যেটো আমাৰ জোৰ পাতি থকা সংখ্যা থাকি গল 61 তো দুয়োটা ধৰি নমাই আনিব লাগিব হল আৰু এটা কাম বাকি থাকিল হেতু কি কৰিব লাগিব এই 6 আৰু 6 যোগ কৰি ইয়াতে লিখিব লাগিব 6 যোগ কৰিলে কিমান হ'ব 12 হ'ব স্টেপ বিলাক ধৰিব লাগিব এতিয়া ইয়াতে এটা সংখ্যা হ'ব সেই সংখ্যাটো কিমান হ'ব আমি নাজানো তাৰ কাৰণে কি কৰিম আমি এই 12 টোৰ লগত কিমান পূৰণ কৰিলে 116 হ'ব এটো আমি জানিব লাগিব এটা অনুমান কৰা 12 ৰ লগত যদি আমি 10 পূৰণ কৰি দিও কিমান হ'ব আমাৰ 120 হ'ব হয়নে ইয়াত চোৱা আছে কিমান আমাৰ 116 ইয়াত হল 120 তাৰ মানে বেছি হৈ গল গতিকে বেছি হলে নহব ইয়াতকৈ কম থকাটো লব লাগিব গতিকে 12 ৰ লগত 10 নহয় আমি কিমান লম 9 গতিকে আমি কিমান লম 9 আৰু এই 9 সংখ্যাটো আমি কত লিখিম ইয়াতেও লিখিম হল এতিয়া কি কৰিম আমি এই 9 এই 1 to 9 ৰ লগত পূৰণ কৰি চাম 1 to 9 into 9 পূৰণ কৰিলে কিমান হ'ব 9 9 গুণ 81 হাতৰ থাকিল 8 9 2 গুণ 18 আৰু 8 কিমান হ'ব আমাৰ 6 হ'ব থাকিল কি আমাৰ 2 9 1 গুণ 9 10 11 হয়নে 116 ইয়াত সব 116 আছে গতিকে আমাৰ অংক হৈ গৈছে হল তাৰ মানে কি তাৰ মানে 476 ৰ বৰ্গমূল কিমান হ'ব 61 এতেকে 476 ৰ বৰ্গমূল কিমান হ'ব 69 কোশ্চেন নম্বৰ 2 হৈ গল এতিয়া একে প্ৰসেছত চোৱা কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 তো আছে 576 হয়নে 576 এটার কি কৰিম আমি বৰ্গমূল উলিয়াম ভাগ কৰি দিয়া 576 কি কৰিব লাগিব এতিয়া জোৰ পটাই দিয়া
এই দুটা সংখ্যাৰ ওপৰত আজ দি দিয়া ইয়াত ছয় এটাই আছে সংখ্যা গতিকে এটাই থাকি যাওক হয়নে যেহেতু দুটা নাই এটাৰ ওপৰতে আজ দিব লাগিব আৰু আজটো সোঁফালৰ পৰা দি আহিব লাগিব হল এতিয়া প্ৰথম সংখ্যাটো লক্ষ্য কৰা প্ৰথম সংখ্যাটো কিমান আছে আমাৰ 5 5তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি আছে 5তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কিমান আছে আমাৰ এটো 4 আছে হয়নে 5তকৈ সৰু আছে 4 টো আমি কাক পূৰণ কৰি পাইছো দুটা 2 পূৰণ কৰি পাইছো গতিকে দুটা 2 দি দিয়া হল এতিয়া 2 পূৰণ কৰি দিয়া 4 হৈ যাব মাইনাস কৰি দিয়া এটো হ'ব 176 দুটা ধৰি নমাব লাগিব এতিয়া কি কৰিব লাগিব 2 যোগ কৰি দিয়া 4 হ'ব ইয়াতে এটা সংখ্যা লিখিব লাগিব সেই সংখ্যাটো কিমান হ'ব আমি নাজানো তাৰ কাৰণে এই প্ৰথম সংখ্যা দুটা লক্ষ্য কৰা 17 4 ৰ লগত কিমান পূৰণ কৰিলে 17 ৰ ওচৰত এটা সংখ্যা হ'ব ইয়াত 4 * 4 কৰিলে কিমান হ'ব আমাৰ 16 হ'ব হয়নে 4 * 5 কৰিলে কিমান হ'ব 20 হ'ব 20 টো ডাঙৰ গতিকে 20 লোৱা নাযাব আমাৰ যেহেতু ইয়াতে 17 আছে গতিকে 17 ৰ ওচৰত কিমান আছে আমাৰ একেবাৰে নিয়াৰেষ্ট 16 আছে গতিকে এই 4 ৰ লগত কি দিব লাগিব 4 দিব লাগিব আৰু এই 4 টো ইয়াতেও দিব লাগিব হল এতিয়া কি কৰিম আমি এতিয়া এই 4 ৰ লগত 44 টো পূৰণ কৰি চাম পূৰণ কৰি চোৱা কিমান হ'ব 44 পূৰণ 4 4 4 গুণ 16 এক থাকিলে 4 4 গুণ 16 17 হয়নে 176 ইয়াতো চোৱা আছে 176 গতিকে আমাৰ অংক হৈ গৈছে 176 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব দ্যাট মিন্স 576 ৰ বৰ্গমূল কিমান হ'ব এইটো হ'ব 24 এতেকে 576 ইকুৱেল কিমান হ'ব 24 হল কোশ্চেন নম্বৰ 3 টো হৈ গল এতিয়া চোৱা কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 টো কিমান আছে আমাৰ কোশ্চেন নম্বৰ 4 আছে আমাৰ 6084 সেকে প্ৰসেসত কৰি দিয়া 6084 আস্তানি দিয়া দুটা সংখ্যাৰ ওপৰত এতিয়া সহায়তে আছে 60 তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কি আছে 60 তকৈ সৰু এটো হল 64 60 তকৈ সৰু কিমান আছে আমাৰ 60 ৰ আগৰটো কিমান আছে 49 তেনেহলে আমাৰ 49 টো কনসিডাৰ কৰিব লাগিব 49 কাক পূৰণ কৰি পাইছো দুটা 7 পূৰণ কৰি পাইছো হয়নে 7 দুটা হৈ গল 7 দুটা পূৰণ কৰি দে 7 7 গুণ 49 হয়নে তাৰ পিছত কিমান থাকিব আমাৰ মাইনাস কৰি দিয়া 10 ৰ পৰা 9 মাইনাস কৰিলে 1 থাকিব ইয়াত থাকিব কিমান 5 - 4 দ্যাট মিন্স কিমান থাকিব আমাৰ 1 তাৰ পিছত এই দুটা সংখ্যা ইয়াতে নমাই লৈ আহা 84 হল এতিয়া কি কৰিব লাগিব এই 7 7 দুটা যোগ কৰি দিব লাগিব কিমান হ'ব আমাৰ 14 হ'ব ইয়াত এটা সংখ্যা লিখিব লাগিব সেই সংখ্যাটো কিমান হ'ব আমি নাজানো গতিকে আমি ইয়াতে এটা অনুমান কৰিম কিমান অনুমান কৰিম যে ইয়াত 118 টো কনসিডাৰ কৰিম যেহেতু 11 ৰ ভিতৰত 14 ভাগ না যায় গতিকে তিনিটা সংখ্যা লম 14 ৰ লগত কিমান পূৰণ কৰিলে 118 হ'ব নাইবা ইয়াৰ ওচৰত হ'ব সেটা অনুমান কৰা 14 পূৰণ কিমান লম আমি 9 লোৱা 9 ললে কিমান হ'ব 9 4 গুণ 36 তাৰ পিছত 9 ৰ গুণ 9 আৰু 3 কিমান হ'ব আমাৰ 12 হৈ যাব না তেনেহলে ইয়াত আহিল কিমান আমাৰ 126 আৰু ইয়াত আমাৰ কিমান আছে 118 ইয়াত হল 126 গতিকে এটো বেছি হৈ গল গতিকে বেছিটো লোৱা না যাব গতিকে ইয়াতকৈ সৰু 14 ৰ লগত আমি কি লম 8 লম গতিকে 8 টো আমি কি কৰিম ইয়াতেও লিখিম হল এতিয়া 8 ৰ লগত এই সংখ্যাটো পূৰণ কৰিছ 148 পূৰণ 8 পূৰণ কৰি দিয়া 8 8 গুণ 64 4 7 6 তাৰ পিছত 8 4 গুণ 32 32 আৰু 6 যোগ কৰিলে কিমান হ'ব আমাৰ 38 ৰ 8 হাতৰ থাকিল 3 তাৰ পিছত 8 ৰ 1 গুণ 8 আৰু 3 কিমান হ'ব আমাৰ 11 হয়নে ইয়াত 1184 ইয়াতো কিমান আছে আমাৰ 1184 গতিকে আমাৰ পূৰণটো আমাৰ মিলি গৈছে তাৰ মানে আমাৰ
অংক শুদ্ধভাৱে হৈ গৈছে হল তাৰ মানে বৰ্গমূলটো আমাৰ কিমান হ'ব এইটো যেটো ভাগফল হেতু কি আমাৰ বৰ্গমূল তেনেহলে আমি লিখিম কি √6084 = 78 হল সো কোশ্চেন নাম্বাৰ 9 ৰ 4 নাম্বাৰ হৈ গল সো কোশ্চেন নাম্বাৰ 9 ৰ গোটেইখিনি আনসাৰ আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে যদি তোমালোকৰ ভিডিওটো ভাল লাগি থাকে তেনেহলে লাইক কৰিবা আৰু ভিডিওটো শেয়াৰ কৰিবা আৰু যদি কিবা ডাউট থাকে তেনেহলে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকৰ সমাধান দিবলৈ সো আজিলৈ থ্যাংক ইউ